DW ফালফা আজি ইতিমধ্যে ভ্যাকেন্সিৰ তালিকা পাব্লিছ হৈছে LP আৰু UPৰ বাবে। এই ভ্যাকেন্সিৰ ওপৰত কিছু কথা আলোচনা কৰিম, প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব যে ইয়াতে চাব আপোনালোকে ইতিমধ্যে DWৰ ৱেবছাইটত পাব্লিছ কৰা হৈছে ভ্যাকেন্সিৰ তালিকা। ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ, কেটেগৰী ৱাইজ তালিকা প্ৰকাশ কৰিছে ইয়াতে চাব আপোনালোকে আছামিজ মিডিয়ামৰ ক্ষেত্ৰত LPৰ দিয়া হৈছে, তাৰপিছত আছে আপোনালোকৰ বেংগলী মিডিয়ামৰ কাৰণে দিয়া হৈছে, বড়ো মিডিয়াম, গাৰো মিডিয়াম, মানে আপোনাৰ যেটো মিডিয়াম। এবাৰ কথা হ'ল এই মিডিয়ামত আপোনালোকে কেনেকৈ আবেদন কৰিব। তো আমি যোৱা ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ যে আপোনালোকৰ মিডিয়াম, স্কুলৰ মিডিয়াম যেটো চুজ কৰিব, সেই মিডিয়ামটো চুজ কৰিব যাওঁতে আপোনালোকৰ টেটৰ যেটো চাৰ্টিফিকেট আছে তাতে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 দুটাৰ মাজৰ পৰা যিকোনো এটা মিডিয়াম কমন মিলাই পেলাই আপুনি আবেদন কৰিব পাৰিব। মানে আপোনাৰ লেংগুৱেজ 1 লেংগুৱেজ 2 যিকোনো মিডিয়াম এটা মিল পেলাই আপুনি আবেদন কৰিব পাৰিব। তো লগতে যদি আপোনালোকে হিন্দী টিচাৰ হিচাপে, হিন্দী টিচাৰ, এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰে, সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ লেংগুৱেজৰ লগত মিলিব লগা কোনো কথা নাই। UPত যদি আপুনি হিন্দী এছিষ্টেণ্ট টিচাৰ হিচাপে আপুনি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ গ্ৰাজুৱেশ্যনত কোনো এটা ছাবজেক্ট হিন্দী থাকিব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। কিন্তু মিডিয়ামৰ কথাটো আহিল বেলেগ। যেতিয়া আপুনি মিডিয়ামৰ হিন্দী মিডিয়ামত আবেদন কৰিব যাব, সেই সময়ত কিন্তু আপোনালোকৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত হিন্দী থাকিব লাগিব, তেতিয়াহে আপুনি মিডিয়ামত আবেদন কৰিব পাৰিব। তো বন্ধুসকল, কথাটো হ'ল ইয়াতে চাব আপোনালোকে, আমি আপোনালোকক ভ্যাকেন্সি তালিকা দেখুৱাম। ইয়াতে চাব আনৰিজাৰ্ভ, OBC, SC, ST, PST, AS, PWD আৰু লগতে আছে আপোনালোকৰ টি ট্ৰাইবৰটো কিন্তু এবাৰ নতুনকৈ দিছে আৰু টি ট্ৰাইবত আপোনালোকে ভালেখিনি পোষ্ট দেখা পাব। তো প্ৰায়ে আপোনালোকৰ যেটো PWD বা SC, ST এইবিলাকৰ সমপৰ্যায়তে কিন্তু আপোনালোকে দেখা পাব টি ট্ৰাইবৰ কাৰণে এবাৰ চাকৰি এটা পোৱা বহুত সহজ হ'ব, কাৰণ টি ট্ৰাইবত নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতাত যাব লগা প্ৰাৰ্থীৰ সংখ্যা নিশ্চয় কম। জিলা চিলেকশ্যন কৰিব যাব, আমি যিহেতু ইয়াৰ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছিলোঁ বা অসম চৰকাৰৰ যেটো সিদ্ধান্ত লৈছিলে যে মানে গোটেই অসম জোৰা এটা মানে মেৰিট লিষ্টৰ কথা কোৱা হৈছে, কিন্তু আজিৰ যেটো ভ্যাকেন্সি তালিকা ইয়াতে আপোনালোকে দেখা পাব 3খনকৈ জিলা আপুনি চুজ কৰিব পাৰিব। তো এইবাৰ কথা হ'লে জিলা চুজ কৰাটো আপোনালোকৰ নিতান্তই আপোনাৰ, আপুনি নিজৰ অন চুজত আপুনি জিলাৰ ভ্যাকেন্সিখিনি ভালদৰে চাই পেলাই আপোনাৰ জিলা 3খন চুজ কৰিব। কোনো ধৰণৰ খৰখেদা নকৰিব, সময় কিন্তু বহুত আছে, এমাহ জোৰা আপোনালোকৰ আবেদনৰ বাবে সময় দিয়া হৈছে। আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ভ্যাকেন্সিৰ তালিকাখন চালি জাৰি চাই তাৰপিছত আপোনালোকে আবেদন কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ জাষ্ট আনৰিজাৰ্ভৰ কাৰণে। চাব ইয়াতে বহুখিনি পদ দিয়া হৈছে, তো তাৰ লগতে PWD আছে, SC, ST আছে, সৰ্বমুঠ আমাৰ যিখিনি পোষ্ট আছিল গোটেইখিনি ইয়াত ভ্যাকেন্সি হিচাপে মুকলি কৰি দিয়া হৈছে। তো নিশ্চয়কৈ আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ ওপৰত আৰু কিছু কথা আগবঢ়াবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি কওঁ যে আপোনালোকে জিলা চিলেকশ্যন কৰিব যাওঁতে আপোনালোকে অলপ চিন্তা চৰ্চা কৰি ল'ব, যিহেতু জিলা চুজ কৰিব দিছে 3খনকৈ। আপুনি 3খন জিলাৰ মাজত ভালদৰে চিন্তা চৰ্চা কৰিব, খৰখেদা নকৰাকৈ আপুনি ফাৰ্ষ্ট টাইম ডাউনলোড কৰি লওক আপোনালোকৰ যেটো ভ্যাকেন্সি আছে, এই ভ্যাকেন্সিৰ তালিকাখন ভালদৰে ডাউনলোড কৰি লৈ আপুনি চিন্তা চৰ্চা কৰক, কিছু সমীক্ষা চলাওক, যোৱা বছৰৰ কাটঅফৰ ওপৰত লক্ষ্য কৰক। তো তথাপিও এইবাৰ যিহেতু মানে কম্পিটিশ্যন অলপ ল' হোৱাৰ চান্স আছে, কাৰণ NOS-খিনিৰ কাৰণে আজি যি নটিফিকেশ্যন জাৰি কৰিলে, তো সেইমতে আপোনালোকে জিলাখিনি চুজ কৰিব। তো বন্ধুসকল, নেক্সট ভিডিঅ'ত আমি আৰু কিছু কথা আলোচনা কৰিম। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।